ও দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে নিদ্ৰাস্ত্ৰীয়ালাপনে ৰাতি আয়ু হৰে এৰা মিছা বিষয়ক মাত্ৰ ওৰয় ভিলাস সিহেতু নেদেখে নৰে আপোন বিনাশ এৰাম হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা পৰীক্ষিত তেবে শুনি বেক কৃষ্ণ কথা দিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত নাৰায়ণ স্মৰণেহে পৰম মংগল এই মানে জীৱন্ততে জন্মৰ সাফল ঐ অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত ইয়াৰ কৈছে আমাৰ জীৱনটো দিনৰ পিছত ৰাতি ৰাতিৰ পিছত দিন আমি কেনেকৈ কটাইছোঁ আগৰ পৰা চিন্তা কৰকচোন বাৰু বোলে দিনৰ ভৈলে ধন কুটুম্বৰ চিন্তা কৰে ৰাতিপুৱা সাৰ পোৱাৰ মাত্ৰ পৰিয়ালৰ চিন্তা ধনৰ চিন্তা আকৌ সন্ধ্যা লগা ঘৰলৈ ঘূৰি আহিলোঁ স্ত্ৰী আলাপ মানে বিষয় আলাপ ল'ৰা ছোৱালীৰ লগত আইগৰাকীৰ লগত স্বামীৰ লগত ককাই ভাইৰ লগতনো কি ঈশ্বৰৰ কথাটো পাতোঁ ধন পইচা পাতি ল'ৰা ছোৱালী পঢ়া শুনা এইবিলাক কথা পাতিলোঁ ৰাতিটো শুই থাকিলোঁ পিছদিনা শুই উঠি আকৌ একেখিনিয়ে কাম নহ'ব জানো আইগৰাকী সুধিব গাঁৱলীয়া আইগৰাকী বোলে আইগৰাকী কালি ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি কি কৰিলে কাম বোলে শুই উঠিলোঁ বাহনিটা ল'লোঁ বাঢ়ি বন কৰিলোঁ গা পা দিলোঁ ভাত পানী ৰান্ধিলোঁ ল'ৰা ছোৱালীয়ে খাবলৈ দিলোঁ স্কুললৈ গ'ল তেখেতকো দিলোঁ কামলৈ গ'ল আকৌ আবেলি ঘূৰি আহিলে কিবা এটা বনাই দিলোঁ আৰু গধূলিলৈ যোগাৰ কৰিব হ'লেই তাৰ মাজতে তিয়নীকেইখন ধুই ল'লোঁ কাপোৰ অলপ ধুই ল'লোঁ বোলে আজি কি কৰিলে কালি কৰা সোপাই নহয়নে বাৰু কাইলৈ কি কৰিব একে সোপা কামেই এনেকুৱা এটা কৰ্মৰ চকৰিত ঘূৰি আছোঁ তাৰ পৰা ওলাবলৈ সময় নাই এই কৰ্মবিলাক যে কৰিছোঁ ইয়াত কিন্তু আমাৰ এটা আশা আছে ভৰসা আছে আশা ভৰসাটো কি আমি দিনে দিনে বৃদ্ধ হৈ আহি আছোঁ ল'ৰা ছোৱালীবিলাক ডেকা গাভৰু হৈ আহিছে গতিকে ইহঁতক সংস্থাপন এটা দিব লাগে অকল ল'ৰা ছোৱালীৰ কাৰণে দুহাতেৰে আজৰি আছে আশাটো কি আমি বৃদ্ধ অৱস্থাত ভৰিৰ ওপৰত ভৰি তুলি বুঢ়া বুঢ়ীয়ে খাম আৰু ল'ৰা বোৱাৰীয়ে মুখৰ আগতে দিবহি আৰু কিমান সুখ আৰু হয়নে বাৰু পিছত সেই আশাটো পূৰ হয়নে বাৰু নহয় ছোৱালীয়ে তুলিলে তালিলে ডাঙৰ দীঘল হ'ল গাভৰু হ'ল উপযুক্ত পাত্ৰ চাই বিয়া দি দিলে যিজনী জীয়েকে মাক মোমায়েকৰ ঘৰলৈ গ'লে এৰাতি থাকোঁ বুলি ক'লে কান্দি কাটি হুলস্থুল কৰে সেই মৰমৰ জীয়েকে বিয়া দিয়াৰ পিছত বছৰেকৰ বিহুত নাই আহি মাকক কি বুলি কয় মা বেয়া চেয়া নাপাবি মই দিনতীয়াকৈহে আহিব পাৰিলোঁ সেইটো আশা গ'ল আকৌ ল'ৰা তুলিলে তালিলে ডাঙৰ দীঘল কৰিলে ডেকা হ'ল চাকৰি তাকৰি হ'ল বোৱাৰীহাতে এসাঁজ খাওঁ বুলি ধুনীয়া চাই বোৱাৰী এজনী বিয়া পাতি আনিলে বিয়া পতাৰ পিছত আৰু যেন তেনে বুঢ়া এবছৰ পিছত বুঢ়া বুঢ়ী খালেও খা নাখালেও নাই বুলি বেলেগ হৈ গুচি গ'ল শাহুৰ সৰুহে আচল পিতৃ মাতৃ হ'লগৈ সেইটো আশা গ'লে নাই বাৰু সেইকাৰণে আমাৰ সাংসাৰিক জীৱনক শিমলু ফুল ৰখি থকা চৰাইৰ লগত তুলনা কৰিছে এটা ফাগুন চ'তমহীয়া শিমলু গছবিলাক চাবচোন ৰঙা ৰঙা ফুলেৰে একেবাৰে জাতিষ্কাৰ হৈ আছে তাতে গোটেই চৰাই চিৰিকটিবিলাক পৰি থাকে তাৰমানে ৰঙা ৰঙত আকৰ্ষিত হয় তেওঁলোকৰ আশা এটা আছে ইমান ধুনীয়া ৰং ঢেৰ ফুল লাগিছে ৰসটো চাগে আৰু মিঠা হ'ব
গোটেই জীৱনটো বহি বহি ইয়াতে ফুলৰ ৰস পান কৰিম আৰু আশা কৰি থাকে। নিৰ্দিষ্ট সময়ত ফুলো সৰে, বুঢ়া হয়, পকে, ৰস অকণ খাওঁ বুলি পেলাই খুট মাৰি দিয়ে, সি ফাটি তোলা হৈ আকাশলৈ উৰি গুচি যায়, চৰাই চিৰিকটিবিলাকে ঠোঁট মুঠ চেলিকি থাকে। এতিয়া আমাৰ জীৱনটো সেইটোৱেই। ধন জন ভাৰ্যা পুত্ৰ জ্ঞাতি মিত্ৰ কুল গোত্ৰ ইহাত কিঞ্চিতো সুখ নাই। শিমলুৰ ফুল দেখি পক্ষী যেন থাকে ৰখি, পাছে তাৰ তোলাক নাপাই। গতিকে আমি শিমলু ফুল ৰখি থকা একোটা একোটা চৰাই, আমাৰ আশা কেতিয়া পূৰ্ণ হয়? আশাবিলাক অপূৰণীয়, বিষয় সুখবিলাক অতৃপ্ত। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাই মুখ্য পদ পাবলৈ হ'লে শুকদেৱে পৰীক্ষিত কৈছে, হে ৰাজন, এই তক্ষকৰ দংশন মানে আমাৰ প্ৰত্যেকৰে হৈ আছে। আজি ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে আমাক তক্ষকে দংশন কৰিলে, গিলিলে, গ'ল আয়ুস, হয়নে বাৰু? এই 7 দিনৰ ভিতৰত আমি প্ৰত্যেকে মৰিম এদিন। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাই মুখ্য পদ পাবলৈ হ'লে এটাই মাত্ৰ উপায় আছে। কি? হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা, পৰীক্ষিত তেবে শুনি বেক কৃষ্ণ কথা। দিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত। যে মই ভাগৱত কৈ যাম, তুমি শুনি যোৱা। এই ভাগৱত শ্ৰৱণৰ মাধ্যমেদি তুমি মাত্ৰ এটা কাম কৰিব লাগিব, তোমাৰ চিত্তটো তুমি কৃষ্ণৰ চৰণত অৰ্পণ কৰিব লাগিব। আমি যে এই ভাগৱত শুনিছোঁ, ঈশ্বৰৰ কথা শুনিছোঁ, মূল লক্ষ্য উদ্দেশ্য এটাই। এই শুনি শুনি প্ৰথম শ্ৰদ্ধা, তাৰপিছত ৰতি, তাৰপিছত সেই ৰতিৰ যোগেদি আমাৰ চিত্তটো আমি ভগৱন্ত কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিলে আমি পাৰ পাই গ'লো। আৰু বৈকুণ্ঠ পুৰাণৰ আগে আগে কৃষ্ণদেৱ উদ্ধৱক কৈ থৈ গৈছে, হেৰা উদ্ধৱ, চিত্তৰ কথা কৈছে, তেজী চিন্তা চিত্ত থিৰ কৰা মহাবীৰ, তজু দুখ দেখি মোৰ নসহে শৰীৰ। চিত্তটো স্থিৰ কৰা, চিন্তা পৰিহাৰ কৰা। আকৌ শেহত চিত্তৰ কথা ক'লে, কিন্তু ঐত নথাকিবা কহিলো প্ৰকতি, মুত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি। হেৰা উদ্ধৱ, তুমি আৰু ৰৈ নাথাকিবা, মুঠ চিত্তটো দি তুমি পৃথিৱী পৰ্যটন কৰি ফুৰা। কপিল প্ৰভুৱে মাকক কৈছে, হে মাতৃ, দুখময় সংসাৰ সাগৰ সুখে শান্তিৰে তৰিবলৈ হ'লে এটাই মাত্ৰ উপায় আছে, তোমাৰ চিত্তটো তুমি মোৰ চৰণত অৰ্পণ কৰিব লাগিব। গতিকে আমি এতিয়া আলোচনা কৰোঁ চিত্তৰ সম্পৰ্কে। চিত্তনো প্ৰকৃততে কি বস্তু? গুৰুজনাই বৰগীতত একলম লিখিছে চিত্তৰ বিষয়ে। বোলে চিত্তটো কেনেকুৱা? কমল দল জল চিত্ত চঞ্চল থিৰ নহি তিল এক নাহি ভয়ো ভৱ ভোগে হৰি হৰি পৰম পদ পৰতে ক প্ৰাণ ৰাখ বিমূৰ। চিত্ৰটো পদুম ফুলৰ পাতত থকা পানী টোপালৰ দৰে চঞ্চল, অকণমান একতীয়া হ'লেও পৰিব।
আৰু তৃতীয় স্কন্ধ ভাগৱতৰ মনৰ সৃষ্টিত লিখিছে বোলে চিত্তটো কি হৃদয়ত থাকি কৰে ভাল মন্দ কাম একে মন চাৰি ৰূপ সোণাতা ৰনাম আমাৰ হৃদয় এটা থাকে মনটো একেটা মনে আমাক দুই ধৰণৰ কৰ্ম কৰে কেতিয়াবা আমাক মনটোৱে ভাল কাম কৰায় কেতিয়াবা আমাক মনটোৱে বেয়া কাম কৰে আজি আমাক মনটোৱে ভাল কাম কৰাইছে নহ'লে বাৰু ভাগৱতলৈ আনিছে সাৱধান ইয়াৰ দুদিনৰ পিছত আকৌ ইয়াৰ বিপৰীতটো কৰাই দিব পাৰে সেইকাৰণে ভাল আৰু বেয়া কাম কৰোঁতে একেটা মনৰে চাৰিটা ৰূপ মন বুদ্ধি অহংকাৰ আৰু জানাচিত এই চাৰিবিধ ৰাজা ভৈলন্ত বিদিত মন বুদ্ধি অহংকাৰ আৰু চিত্ত এতিয়া মনটো কি মনৰ কামটো হ'ল সংকল্প বিকল্প জল্পনা কল্পনা কৰি থাকে মনটো আমুকটো কৰিব লাগিছিলে তামুকটো কৰিব লাগিছিলে আমুকটো হোৱা হেঁতেন ছিলে কিন্তু যদি ভাবি থাকে নাথাকে এইটো হ'ল মন নানা কৰ্ম কৰিবা কৰে আলোচনা একো কৰ্ম স্থিৰ নোহে তাকে বুলি মন মন এই ভাগৱতলৈ অহাৰ আগত ভাবিছিলে নাই ভাগৱতলৈ যাম নে নাযাম নে ৰাতি দিহানামলৈকে যাম সেই যাম নে নাযাম যে ভাবি আছিলে সেইটো হ'ল মন এটা সময়ত সিদ্ধান্ত কৰি পেলালে নহয় দিনতো এপাক যাওঁ ভাগৱতলৈ সেই নাৰায়ণপুৰৰ পৰা কোনোবা কোঁৱৰনে মানুহ এটা আহিব বোলে নামটো মানুহটোকে চাই আহোঁগৈ ডেকা নে বুঢ়া মানুহ সংকল্প বিকল্প কৰ্ম কৰ নিশ্চয় বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয় খাটাং কৰাটো হ'ল বুদ্ধি তাৰপিছত আহিলে অহংকাৰ অহং মানে দেহ বুদ্ধি মই মোৰ ভাৱ মই খুৱাইছোঁ মই পিন্ধাইছোঁ মোৰ মাটি মোৰ বাৰী মই কৰিছোঁ সদায় ভালৰ ভালটো মোৰেহে আৰু সমস্ত কৰ্ম মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবাই আপোনে মই কৰিছোঁ মই খুৱাইছোঁ মই পিন্ধাইছোঁ মোৰ মাটি মোৰ বাৰী অহংকাৰ ভালটোহে মই কৰিছোঁ ভালটোহে মোৰ আগত এই কামটো কোনে কৰিলে বৰ ভাল কাম বোলে ময়ে কৰিলোঁ বৰ বেয়া কাম কৰিলা বুলি যদি কয় নহয় কেতিয়াও মই কৰিলোঁ বুলি নকয় ক'বনে বাৰু সেই ল'ৰাটো কাৰ ল'ৰা বৰ ভদ্ৰ ল'ৰা দেই ডাঙৰক সন্মান কৰিব জানে বোলে মোৰেই ল'ৰা যদি অভদ্ৰ বুলি কয় কাষেদি পাৰ হ'লেও এনেকৈ নাচাই ঘূৰি নুশুনা ভাও ধৰিব জীয়েকে মেট্ৰিক পৰীক্ষা দিছে মাকে গোটেই গাঁওখনতে মানে ইঘৰে সিঘৰে বহি বহি অকল জীয়েকৰ গুণে গাই থাকে চাহ তামোলৰ জুতি লৈ লৈ মোৰ ছোৱালীক স্বভাৱ চৰিত্ৰও ভাল পঢ়াটো ভাল এবাৰ ফাৰ্ষ্ট ডিভিজন পাবই কোনো কথাই নাই গাই আছে যিদিনাই ৰিজাল্টৰ তাৰিখ ঘোষণা কৰিলে সেইদিনাৰ পৰা ইমান কথা পতা মানুহগৰাকীক লক্ষ্য কৰিবচোন সেইদিনাৰ পৰা কথা বতৰাবিলাক অলপ কমিছে মাৰ্জিত হৈছে কাইলৈ থাকে পৰহিলে ৰিজাল্ট দিব আজিৰ পৰা মুখত মাতি নাই 3বাৰমান মাতিলেহে কি হ'ল বুলি কয় গোটেই গাঁওখনৰ মানুহক ক'লেও ফাৰ্ষ্ট ডিভিজন পাব বুলি এতিয়া পৰহিলে ৰিজাল্ট দিব কি বা হ'ব কি বা নহ'ব লাজ পাব লাগিব মন চন মৰি আছে ভাত পানী নাই যে ৰিজাল্ট আহি ঘৰ পালেহি বোলে অকল ফাৰ্ষ্ট ডিভিজনে নহয় 4খনমানৰ লেটাৰ পাইছে ওচৰ চাপিবই নোৱাৰে ওচৰৰ আইসকল খবৰ কৰিবলৈ যায় নহয় যি ক'ব গম পাইছে নাই এই জহত মোৰ কিমান কষ্ট বুলি ভাবিছে আজি এবছৰ একেৰাহে ধেমাজি টাউনলৈ অনা নিয়া কৰোঁ টিউশ্যনৰ কাৰণে ৰাতি 1:30 2টা বজালৈকে বহি থাকিবলগীয়া হয় মই নোহোৱা হ'লে ইমান ভালকৈ পাছ কৰিব পাৰে কিমান যত্ন কৰিছোঁ আকৌ ইফালে চাব সিফালে চাব মনে মনে ক'ব বাপেকৰ খবৰেই নাই ল'ৰা ছোৱালী পঢ়া শুনা তাৰমানে ভালকৈ পাছ কৰিলে কাৰ জহত বোলে মোৰ জহত যদি কেনেবাকৈ ফেইল কৰিলেহেঁতেন তেতিয়া কি বুলি ক'লেহেঁতেন বোলে ঈশ্বৰে কৰালে অহংকাৰ তাৰপিছত চিত্ত নানা সদে কৰ্ম
কৰয়নি তেনিত নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত্ত। চিত্তটো আমাৰ শুদ্ধ সত্য পবিত্ৰ। ই সৎকৰ্ম কৰে, সৎ ভাৱনা দিয়ে। কেতিয়াবা চাবচোন আপোনাৰ মনটো বৰ ভাল লাগি নাথাকেনে বাৰু? একেজন মানুহে কিবা কাম বন কৰি আছে, একেবাৰে আনন্দ মনে ভুন ভুনকৈ ভাগৱতৰ পদে হওক কীৰ্তনে হওক গাই আছে। তেনেকুৱা এটা যদি পদূলি বাটত ভকত দুজন অহা দেখে, মনটো ভালেই লাগি যায়, আজি ভকত আহিছে, এৰিবলৈ নাই, চাহ জলপান খুৱাই পঠিয়াব লাগিব। কেতিয়াবা তাৰ বিপৰীতে চাবচোন কাম বন কৰি আছে, কোনোবাই মাতিলেও মাতিবলৈ মন নাযায়। তেনেকুৱা এটা যদি কোনোবা দুজন আহি এইকেইডাল আহিলে কাম ক্ষতি কৰিবলৈ, একেটা মানুহে। সেই আমাৰ যে ঘৰুৱা কাজিয়াবিলাক লাগে, আইগৰাকীৰ লগত বাপজনৰ কাজিয়া লাগে নালাগে? বহুতৰ দেখিছোঁ মাত বোল নোহোৱাকৈও থাকে, নহয়নে বাৰু? মুখখন ফুলাই থৈ দিয়ে এসপ্তাহ 10 দিন। এইটো কিয় হয় বাৰু? সেই চিত্ৰটোৰ কাৰণে হয়। সেইকাৰণে আগৰ মানুহে কয় ভাৱ বুজি কথা পাতিবা, গণ্ডগোল নাই। আমি চিত্ৰ বুজি কথা পাতিব লাগে। কোন কিহৰ দ্বাৰা চলি আছে বুজি লৈ সেইমতে ব্যৱহাৰ কৰিলে কেতিয়াও তৰ্কাতৰ্কি নালাগে। এতিয়া কেনেকৈ জানিব আপুনি? চাব, আপোনাৰ এগৰাকীয়ে কেতিয়াবা কাম বন কৰি আছে আনন্দ মনেৰে, বৰগীতে হওক, দিহানামে হওক, কীৰ্তনে হওক, ঘোষাই হওক, গাই গাই আনন্দ মনেৰে কাম কৰি আছে। তেতিয়া আপুনি জানক আপোনাৰ এগৰাকী সেইটো সময়ত চিত্ৰৰ দ্বাৰা চলি আছে। সেইটো সময়তে আপুনি চাহ পানী ধোৱা খোৱা সুবিধা এটা ল'ব পাৰে। হেৰা চাহ একাপ খাব লাগিছিলে, এই লগে লগে হয় নেকি, ভাল মনত পেলাই দিলে, মোৰো মন গৈ আছিলে। চিত্ৰৰ দ্বাৰা চলি আছে যে একেবাৰে গাখীৰতে চাহপাত দিহে আনিব, সেইদিনা পানী চানী মিক্স নকৰে আৰু পকৰি দুটামানো বনাই আনিব। কেতিয়াবা চাব তাৰ বিপৰীতে আপোনাৰ এগৰাকীয়ে কাম বন কৰি আছে, ইফালেও নাচায় সিফালেও নাচায়, মুখখন ফুলাই থৈ দিছে। 3বাৰমান মাতিলেহে কি হ'ল বুলি কয়। জানক আৰু মন বা অহংকাৰৰ দ্বাৰা চলি আছে। সেইটো সময়ত আপুনি চাহ পানীৰ কথা ভুলতো নক'ব, জানেই নহয় কেনেকৈ আহে। এতিয়া কাজিয়া লাগিবই। কেতিয়াবা চাবচোন আপোনাক আইগৰাকীয়ে মাতিব, হেৰি অন্নমুঠি হ'ল আহক বুলি কয়, নহয়নে বাৰু? তেনেকৈ কয় নকয়? কেতিয়াবা আকৌ তাৰ বিপৰীতে এই বাপেৰক মাতি দে খাবলৈ। গতিকে সেইটো তেতিয়াই গম পোৱা যায় চিত্ৰৰ দ্বাৰা চলিছে নে অহংকাৰৰ দ্বাৰা চলি আছে। আজি যেতিয়া আইসকলে যেতিয়া হাঁহিছে, আজি নহয় অকণমান হাঁহি, আজি অন্তৰৰ পৰা হাঁহি এটা ওলাইছে বাৰু। এনেই আজিকালি মানুহৰ মুখত হাঁহি নাইকিয়া হ'ল। নেহাঁহিলে নহয় কাৰণে দাঁতকেইটা উলিয়াই থৈ দিয়ে, কি হাঁহিবাহে যিখন টেনশ্যন হৈ আছে। আইসকলতো এসময়ত হাঁহি নাইকিয়াই হৈছিলে। যিদিনা CMে ঘোষণা কৰিলে মাইক্ৰ' ফাইনেন্সৰ লোনটো উঠাই দিলোঁ, সেইদিনাৰ পৰাহে হাঁহিবলৈ লৈছে। এতিয়া যে আপোনালোক হাঁহিছে, অন্তৰৰ পৰা হাঁহিছে, মনটো পবিত্ৰ পবিত্ৰ লাগিছে নে বাৰু? আজি চিত্ৰৰ দ্বাৰা চলি আছে এই মুহূৰ্তত। এতিয়া ভাগৱতে কৈছে যে আজি এই মুহূৰ্তটো যে আমাৰ যিটো মানসিক অৱস্থা, এইটো আমি স্থায়ী কৰি দিব লাগে, তেতিয়া জীৱ তৰি যাব। কিন্তু আমাৰ স্থায়ী নহয়, আকৌ ঘৰ পোৱাৰ লগে লগে বিপৰীতটো হৈ যায়। ঘৰতে থাকক, ভকতৰ সংগতে থাকক, একেই হ'ব লাগিব বোলে। উপায় কপিল প্ৰভুৱে মাকক কৈছে, সেই মাতৃ একেবাৰে সহজ সৰল উপায় মাত্ৰ এটাইহে আছে। হে ৰাম গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। ইহব সাধন যিটো কৰিলে শ্ৰয়, অনায়াসে মুত তাৰ চিত নিমজয়। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, এমতে যোগীৰ চিত প্ৰৱেশে আমাত। সদায় ভকতৰ সংগলৈ গৈ গীতা ভাগৱতৰ কথাবিলাক কৰ্ণ ভৰি ভৰি শুনিব লাগিব। ভকতৰ সংগত সদায় মোৰ নাম কীৰ্তন কৰিব লাগিব। এইদৰে শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে যাৰ অভ্যাসত পৰিণত হৈ গ'ল, তেওঁৰ চিত্তটো অনায়াসভাৱে ঈশ্বৰৰ চৰণত অৰ্পণ হৈ যাব। যেতিয়া আপোনাৰ চিত্তটো কৃষ্ণৰ চৰণত অৰ্পণ হৈ গ'ল,
তেতিয়া আপোনাৰ কি লাভ হ'ব পিছৰ পদত কৈছে অ নাৰায়ণ স্মৰণেখে পৰম মংগল এহি মানে জীৱন্ততে জন্মৰ সামফল তেতিয়াহে মনুষ্যৰ জনমটো সামফল হ'ব কেনেদৰে গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি ঐ অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি মৃত্যুৰ আগমুহূৰ্তত যি ঈশ্বৰৰ নাম স্মৰণ কৰিব পাৰিব কীৰ্তন কৰিব পাৰিব তেওঁৰ ভাগ্যৰ মহিমাৰ অন্ত নাই এতিয়া আমি সেইটোৱে আখৰাহে কৰি আছোঁ বৰ্তমান মনত ৰাখিব আমি বৰ্তমান আখৰা কৰি আছোঁ সেইদিনাহে আমি আচল ভাওটো দিবগৈ লাগিব কোনদিনা যিদিনা আমি এই দেহটো ইয়াতে এৰি থৈ এই দেহৰ সংস্কাৰ আমি আন এটা দেহলৈ বহন কৰি নিম সেইদিনাহে ওলাব কোনে কিমান ভাল ভাও দিয়ে বেয়া ভাও দিয়ে ভাগৱতে আমাক এইটো শিক্ষা দিছে এৰা তুমি জীৱশ্ৰেষ্ঠ মনুষ্য হ'লে কি হ'ব বাকীবিলাক ইতৰ প্ৰাণীৰ দৰে জীৱ জন্তুৰ দৰে তুমিও মৃত্যুৰ মুখলৈহে গতি কৰি আছা গতিকে তোমাৰ মৃত্যুটো ইতৰ প্ৰাণীৰ দৰে পশু পক্ষীৰ দৰে হ'লে নহ'ব তুমি যিহেতু জীৱশ্ৰেষ্ঠ সেইকাৰণে তোমাৰ মৃত্যুটো হ'ব লাগিব শ্ৰেষ্ঠ গতিকে আমাৰ মৃত্যুটো শ্ৰেষ্ঠ হ'বলৈ হ'লে গোটেই জীৱনটো আমি অভ্যাস কৰিব লগা হয় আৰু ঈশ্বৰে সৰ্বশক্তি তেওঁৰ নামত দি থৈ গৈছে এই নামৰ ইমান মহিমা ইমান শক্তি আছে আপুনি জানিয়ে লওক নাজানিয়ে লওক শ্ৰদ্ধা কৰিয়ে লওক হেলা কৰিয়ে লওক শুদ্ধভাৱে লওক অশুদ্ধভাৱে লওক কোনো কথা নাই এই নামে আপোনাক সংসাৰ তৰাবই যেনেদৰে মেডিকেলৰ বেডত ভৰ্তি হৈ থকা ৰোগীজনে ঔষধৰ নামটো জানি খালেও বেমাৰ ভাল হ'ব বোলে নাম পঢ়িবই নাজানে ঔষধৰ নামটো মুখত নুফুটে বেমাৰ ভাল নহ'ব নেকি শ্ৰদ্ধা কৰি পেলাই ঔষধ পালি খাবলৈ বৰ মিঠাইহে আৰু এপালি দিয়া তেনেকৈ শ্ৰদ্ধা কৰি ঔষধ খালেও বেমাৰ ভাল হ'ব একেবাৰে অশ্ৰদ্ধা খাবলৈ মন নাই হেৰা অকটা তিতা নাকটোত ধৰি দিছোঁ ডিঙিত পেলাইহে দিয়া তথাপিও বেমাৰ ভাল হ'ব আপুনি ধৰি লওক বাৰীত আবেলি সময়তে বাৰীত সোমালে কাম কৰিবৰ কাৰণে কাম কৰি আছে সন্ধ্যা লাগিলে এতিয়া এগৰাকীও নাই ল'ৰা ছোৱালীকেইটাও নাই খুব পিয়াহ লাগিছে আন্ধাৰে মুন্ধাৰে খেপিয়াই খেপিয়াই পাছফালেদি সোমাই ডাইনিংখন পালে ডাইনিং টেবুলতে পানী জাৰটো পালে পানী জাৰটোত আকৌ এগৰাকীয়ে কি কৰিছিলে নিগনি উৎপাত হৈছে বোলে নিগনি মৰা ঔষধ এসোপা গুলি থৈ দিছিলে আপুনি কি কৰিলে পানী বুলি আন্ধাৰে মুন্ধাৰে দিলে কুট কুটকৈ খায় অ' নজনাকৈ বিহ খালে বুলি নমৰিব নেকি আপুনি মৰিব নাই যদি নজনাকৈ বিহ খালে মৰে তাৰ নজনাকৈ অমৃত খালে তৰিব নাই শ্ৰদ্ধা আৰু হেলাটো চাবচোন ক'ৰবাত আপোনাৰ নামলৈ নিমন্ত্ৰণ আছে যিদিনা নামলৈ নিমন্ত্ৰণ থাকে সেইদিনা অলপ সোনকালে উঠে আইসকলে বাপসকলে নহয়নে বাৰু সোনকালে শুই উঠি গা পা ধুই ল'ৰালৈকে কিবা এটা নামলৈ যাওঁতেতো আৰু উগাৰি উগাৰি খাই নাযায় পাতল আহাৰ এটা কৰি গৈছে গৈ নামৰ জেগা পালেগৈ নামতো বহিলে ভাগৱতো শুনিলে নাম সামৰণি হওঁতে 2:30 বাজিলে ঐ ৰাতিপুৱা ইমানকেইটা খাই যোৱা 2:30 বজালে একেবাৰে ভোকত থাকিব নোৱাৰা হ'ল ভোক লাগিব নহয় সিও গোটালে একেবাৰে মাটিমাহ ঔটেঙা পনীৰ চনীৰ জোখত পৰি গ'ল আৰু জুতিত ভোকো লাগি আছিলে দিলে খাই ইমানলৈকে খোৱাৰ পিছত গাটো গেউ গেঠু লাগে নাই বাৰু বৰকৈ ভোক লাগি থাকিলে পেট ভৰাই খালে সেইটো সময়তে যেতিয়া সেৱকীয়ে বিদায় সেৱাটো ধৰে সঁচাকৈ কওকচোন বা কৃপাৰ সাগৰটো গাবলৈ এলাহ লাগে নাই তথাপিতো গাইছে নামে ক্ৰিয়া কৰিবই আৰু দুষ্ট চিত্তেৰে যদি ঈশ্বৰৰ নাম লয় ঈশ্বৰৰ নামটো হ'ল অগ্নিস্বৰূপ সৰু ল'ৰাটোৱে মানে জুইশলা কাঠিটো মাৰি পেলাই দিলে খেৰত সি নজনাকৈ পেলালে বুলি নজ্বলিব নেকি শুদ্ধ চিত্তেৰে জুই লগালেও জ্বলিব খঙেৰে জুই লগালেও জ্বলিব অশুদ্ধ চিত্তে ঈশ্বৰে ৰক্ষা কৰিবই তেনেকৈ এবাৰ মানে এজন চুৰ প্ৰকৃতিৰ লোক আছিলে তেওঁ মানে মাজে মাজে অভাৱত পৰি চুৰ কৰে
এবাৰ নামঘৰলৈ গ'ল, ভাগৱত শুনিলে। ভাগৱত শুনি গম পালে যে চুৰ কৰাটো মহাপাপ। সেইদিনাৰ তেওঁ চুৰ কাম কৰিবলৈ এৰি পেলালে। 2 বছৰমান পাৰ হ'ল আৰু তেনেকুৱাতে এদিন তেওঁ এটা ডাঙৰ সমস্যাত পৰিল। এই গাঁওখনৰে বৰ দুষ্ট প্ৰকৃতিৰ মানুহ এটাৰ পৰা তেওঁ পইচা কেইটামান ধাৰলৈ আনি থৈছিলে। তেওঁ বহুত দিন নিবিচৰা বুলি ভাবিলে এৰি দিলে চাগে। এদিন সন্ধ্যা লগাই আহি মানুহজনে ক'লে, হেৰা 2 বছৰ বাদ চালোঁ, নিবিচৰাকৈ নিদিলা, মই তুমি দিবাগে বুলি ভাবিছিলোঁ। ক'ৰ পৰা কেনেকৈ কি কৰা নাজানো, কালিলৈ ৰাতিপুৱা 6টা বজাত আহি আছোঁ, পইচাখিনি যোগাৰ কৰি থবা, যদি দিব নোৱাৰা জানাই নহয়, তিনিআলি মূৰত আঁঠু কঢ়াই তোমাৰ মাৰিম, আধা মৰাকৈ পিটিম। যেতিয়াই কৰিলে আমতো ভয় খালে। হাতত ফুটা কৰি এটাও নাই, তাৰমানে এটকা এটাও নাই। ৰাতি 12টা 1টা বজাত বিচনাত চাতি ফুটি গৈছে, ইফালে বাগৰিছে, সিফালে বাগৰিছে, ইফালে বাগৰিছে, কি কৰিম, কেনেকৈ উদ্ধাৰ পাম, কেনেকৈ উদ্ধাৰ পাম। তাৰপিছত শেহত গৈ ঈশ্বৰক ক'লে, প্ৰভু দায় দুখ নধৰিবা, বেয়া কাম বুলি এৰিছিলোঁ, আজি আকৌ বাধ্যত পৰি ওলাইছোঁ। মাত্ৰ তোমাক মই এটাই অনুৰোধ কৰিছোঁ, আজি মোক ধৰা নোপোৱাকৈ বচাই দিয়া, জীৱনত এনেকুৱা কাম নকৰোঁ, আজি বাচিলে বাচি গ'লোঁ আৰু। এই বুলি হাতত তামোল পাণ এটাও লৈ আহিছে। গাঁৱৰ বজাৰ নামঘৰটোত মানে মণিকূটৰ ফালে আগবঢ়াই বাট চৰাৰ পৰা অষ্টাংগে পৰি জনাইছে, প্ৰভু শেষবাৰৰ কাৰণে ওলাইছোঁ, তোমাক মই এটাই অনুৰোধ কৰিছোঁ, মোক আজি ধৰা নপৰাকৈ বচাই দিয়া, পিছত লাগিলে মই সৈকেহি দিম আৰু কাম কৰি হ'লেও ধাৰটো মাৰি দিম। এই বুলি গৈ গৈ গাঁৱৰ এঘৰত সোমালগৈ। সোমাই দেখিলে নাৰিকল গছ আছে 4 জোপামান। তাৰ মনতে ভাবিলে, ইয়াৰে যদি 2 থোকা নি থ'ব পাৰোঁ মই বাচি গ'লোঁ আৰু। এই বুলি চুৰ কপকৈ নাৰিকল গছৰ ওপৰত উঠিলগৈ আৰু। নাৰিকল ছিঙিবলৈ ধৰোঁতে যে শুকান গুটিবিলাক যে থাকে থলকৈ পৰিলে, টিংপাতত পৰিলে, শব্দ হ'ল, গৃহস্থ সাৰ পালে। সাৰ পাই লগে লগে চোতাললৈ ওলাই নাৰিকল গছৰ ওপৰলৈ চাইতো গৃহস্থ আচৰিত চুৰ এটা উঠি আছে। চুৰ বুলি দিলে হুলস্থুল কৰি। গোটেই গাঁৱৰ মানুহ নাৰিকল গছৰ তলত ভৰ্তি হ'ল। তাৰ চোৰৰ মানে হাত ভৰি কঁপিছে আৰু নাৰিকল গছৰ ওপৰতে, প্ৰভু কি বিপদত পেলালা, মই গুৱাপান এটাও আগবঢ়াই থৈ আহিছিলোঁ বচাই দিয়া বুলি। এতিয়া নেবাচিলোঁ, ধৰাটো পৰিলোঁ, মান সন্মানটো গ'লেই প্ৰভু। শেষবাৰৰ কাৰণে তোমাক মই কাটৰ অনুৰোধ কৰিছোঁ, আজি মাৰৰ পৰা বচাই দিয়া, এই তললৈ গ'লে গোটেই সোপাই মাৰি পেলাব আজি মোক। এই বুলি অলপ সময় থাকি তেওঁ মনতে ভাবিলে, আজিতো মৰিলোঁ আৰু, বচাৰ উপায় নাই আৰু, মানুহ যিসোপা গোট খাইছে মোক পূৰা মাৰি পেলাব। সেই নামঘৰলৈ যাওঁতে ভাগৱত শুনিব থাকোঁতে এদিন এটা কথা ওলাইছিলে, বোলে মৃত্যুৰ আগতে বোলে ঈশ্বৰৰ নামষাৰ লৈ গ'লে গতি লাভ কৰিব পাৰে। গতিকে যি হ'ল আৰু, এনেও মৰিম তেনেও মৰিম আৰু, ঈশ্বৰৰ নামকে ধৰোঁ আৰু। এই বুলি নাৰিকল গছৰ ওপৰতে নাম গাবলৈ আৰম্ভ কৰিলে চিঞৰি। কি বুলি গালে? কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা, বৈকুণ্ঠলৈ নিও বুলি গছত উঠাই দিলা। যেতিয়া চিঞৰি গাব লাগিলে, তাৰ মানুহবিলাকে কৈছে, এইটো আমুকা মাত নহয়নে? বোলে হয় আমুকা মাত। আমুকাইতো আগে পিছে এনেকুৱা কাম কৰা শুনা নাই, আজিনো কি হ'ল? এজনে কৈছে, ৰ'বা নামটো শুনা। বোলে কি? আচৰিত নাম এটা গাইছে। বোলে কি গাইছে? বৈকুণ্ঠলৈ নিও বুলি গছত উঠাই দিলা বুলি গাইছে। আচলতে কিবা এটা ৰহস্য এটা হ'ল, চুৰ কৰিবলৈ অহা নাই আচলতে, আমি মিছাতে চুৰ বুলি ভাবিলোঁ। এই বুলি আলোচনা বিলোচনা কৰি তললৈ নমাই আনিলে। সুধিলে কি হ'ল, কি কথা? নামটো গাইছা, বৈকুণ্ঠলৈ নিও বুলি গছত উঠাই দিলা। তাৰ চোৰেতো সাহস পালে, কৈছে, প্ৰভুসকল আপোনাৰ খবৰ আগতনো কি মিছা মাতিম, দিনটো খুব কষ্ট হ'ল, গধূলিতে অন্নমুঠি ৰান্ধি খাই বৈ শুই থাকোঁতে টোপনি গ'লোঁ। টোপনিতে ইমান ধুনীয়া সপোন এটা দেখিলোঁ। কি সপোন দেখিলা? বাহিৰৰ পৰা কোনোবা এজনে মোক আমুকাকৈ মাতি আছে। মই আকৌ মনতে ভাবিলোঁ, ইমান ৰাতিখনটো মোক কোনে মাতিছে? মাতটো ইমান শুৱলা, কোনোবা দেৱতাই মতা নিচিনা লাগিলে। লৰালৰিকে বাহিৰলৈ ওলাইতো মই আচৰিত হৈ গ'লোঁ। কি আচৰিত? সাক্ষাৎ বোলে ভগৱন্ত কৃষ্ণৰ ৰথখন লৈ চোতালত ৰৈ আছে। যেতিয়া ভগৱন্ত কৃষ্ণক দেখিলোঁ, দৌৰি গৈ অষ্টাংগে প্ৰণিপাত জনাই সুধিলোঁ, প্ৰভু অভাজনৰ গৃহলৈ কিয় আহিলে? কৃষ্ণই মোক ক'লে, হেৰা তোমাৰ লগত কথা পাতি সময় নষ্ট নকৰোঁ, তুমি ৰথত উঠাচোন। বোলে কেলে? অকণমান দুইটা বৈকুণ্ঠৰ পৰা আহোঁগৈ পটককৈ। যেতিয়াই বৈকুণ্ঠলৈ যোৱা কথা ক'লে, ভালেই পালোঁ। ৰথত উঠি বহিছিলোঁহে, আহিয়ে আছিলোঁ, এই মুহূৰ্তলৈকে আহি আছিলোঁ।
আপোনালোকৰ হুলস্থুল শুনিয়ে ঘপককৈ সাৰ পাইতো মই আচৰিত নাৰিকল গছৰ ওপৰত উঠি আছোঁ তেতিয়া ৰাইজে মানে তেওঁক মাৰপিট নকৰিলে এৰি দিলে আচলতে এইটোহে চুৰ কৰিম বুলি অহা নাই তাৰমানে সেই বিপদত পৰি দুষ্ট চিত্তেৰে ঈশ্বৰৰ নাম ল'লে যদি ঈশ্বৰে উদ্ধাৰ কৰে তা শুদ্ধ চিত্তেৰে ল'লে কি হ'ব ভাবক সেইকাৰণে কৈছে ইয়াত সেইটোৱে কাৰণে কৈছে বোলে জানিয়ে লওক নাজানিয়ে লওক শুদ্ধভাৱে লওক অশুদ্ধভাৱে লওক শ্ৰদ্ধা কৰি লওক হেলা কৰি লওক যেনে তেনে মুঠতে নাম লোৱা নুবুজয় যদ্যপি কথাৰে একো তত্ত্ব তথাপি শুনুকনিত সাধুৰ সংগত শুনন্তে শুনন্তে পাছে ৰতি ভৈলে জাত তেবে ক্ষুধা আদি বাধা গুচিবে সতত একো নালাগে শাস্ত্ৰৰ তত্ত্ব পৰমাৰ্থ তত্ত্ব জানিব মাত্ৰ আজিৰ দৰে শুনক শুনোতে শুনোতে প্ৰথমতে ভাল লাগিব প্ৰথমতে শ্ৰদ্ধা সহকাৰে শুনিব লাগিব ভাল লাগিব আনন্দ আহিব ৰতি আহিব এই যে যেতিয়া ৰতি আহি গ'ল তেতিয়া আপোনাৰ ভোক পিয়াহ নালাগে এইবিলাক শুনি থাকিবলৈ মন যাব আমি বেছি দীঘলীয়া নকৰোঁ নহ'লে কেইটাত সামৰিম আৰু অকণমান শুনি শুনি লাগিছিলে নি বা নাই লগা যদি আৰু অকণ শুনি শুনি বুলি লাগিছে তেতিয়া ইমানটা সামৰি দিয়াই ভাল হ'ব তেনে এটা ডাঙৰ কথা এটা বিজ্ঞানসন্মত কথা এটা আছে গীতাত কৈছে আপোনাৰ যেতিয়া বৰকে ভোক লাগি থাকিব ভোকটো সমানে মনেৰে 4 ভাগ কৰিবলৈ কৈছে 2 ভাগ অন্ন খাবলৈ কৈছে 1 ভাগ পানী খাবলৈ কৈছে 1 ভাগ খালীকৈ ৰাখিবলৈ কৈছে তেতিয়া স্বাস্থ্যটো ভাল হৈ থাকে আৰু ঈশ্বৰৰ কথা শুনি থাকোঁতে আৰু শুনিম শুনিম লাগি থাকিব লাগে এতিয়া আপোনালোকৰ শুনিম শুনিম লাগি আছে নহয় এনেকুৱা এটা যদি আমি বন্ধ কৰি দিওঁ সামৰি থৈ গুচি যাওঁ তা আপোনালোকৰো লাভ হ'ব মোৰো লাভ হ'ব আপোনালোকৰ কি লাভ হ'ব মনটো আৰু অকণ শুনিলৈ পোৱা হ'লে ভাল লাগি থাকিব মোৰ আকৌ কি লাভ হ'ব আজি আধা খনীয়া হ'লে আকৌ আমাৰ চন্দন বাবে কেতিয়াবা আকৌ ফোন এটা কৰিব পাৰে আকৌ আহিব পাৰিব নেকি এপাকে আকৌ এবাৰ আহিবলৈ পাম নহয় কৃষ্ণ কওক আপোনালোকে যি আজ্ঞা দিয়ে যদি সামৰিবলৈ কয় সামৰিম আৰু অকণমান যাওক ন ঠিক আছে আমি 4 বজালৈকে ধৰিলোঁ হ'বনে না মোৰ কথা একো নাই ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া ৰাম যিটো ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্ততে নিবৰ্তিল ৰাম হৰিৰ কথাত তাৰ ৰতিয় বিশ্ৰাম সদায় মুখত নেৰে ৰাম কৃষ্ণ নাম ইয়াত কৈছে যিজনে গোটেই জগতখন ব্ৰহ্মময় দেখে তেওঁৰ পাপ আৰু পুণ্য একো থাকিব নোৱাৰে তেওঁ তেতিয়া কি হ'ব প্ৰতি মুহূৰ্ততে কেৱল মুখত ঈশ্বৰৰ নামটোহে থাকিব তাৰমানে আমি প্ৰত্যেক মনুষ্যই আমি নিজৰ নিজৰ কৰ্মফল ভোগ কৰিবৰ কাৰণে সংসাৰলৈ আহিছোঁ মনত ৰাখিব ন ভোক্তাং ক্ষতে কৰ্ম কল্প কৌটি শতৰূপী অৱশ্যমেৱ ভোক্তব্যম কীৰ্তং কৰ্ম শুভা শুভম আমি কৰা কৰ্মৰ শুভ অশুভ ফল ভোগ কৰি শেষ নোহোৱা পৰ্যন্ত আমি সংসাৰ চক্ৰত
বিচৰণ কৰিবই লাগিব আপুনি সুখত পৰিছে আপোনাৰ কৰ্মফল আপুনি দুখত পৰিছে আপোনাৰ কৰ্মফল ঐ আপোনাৰ কৰ্মে আপোনাক বান্ধে নেদেখে মুখ্য উপায় কোটি কোটি জন্ম নৰকত ভ্ৰমে যন্ত্ৰণা ভুঞ্জে সদায় এই কথাটো নজনাৰ কাৰণে আমি কি কৰোঁ বাৰু সুখত থকা কেইদিন একেবাৰে তইহে তই মইহে মই কোনে পাই আহ দুখত পৰিলে আমি লোকক জগৰ দিওঁ বহু স্বামীয়ে কি কৰে যিকেইটা দিন সুখত থাকিব একেবাৰে আইগৰাকীক লক্ষ্মীৰ দৰে মৰম কৰে নহয় তুমি বৰ লক্ষ্মী আৰু তোমাৰ কাৰণে সুখ দুখত পৰিলে আকৌ একেগৰাকীয়ে কুলক্ষণী বুলি গালি পাৰে তোৰ জহতে সুখ শান্তি নাইকিয়া হ'ল বহুত আইগৰাকীয়ে আকৌ স্বামীক কি কৰে সুখত থকা কেইদিন একেবাৰে ৰামচন্দ্ৰৰ দৰে ব্যৱহাৰ কৰে নহয়নে বাৰু দুখত পৰিলে আকৌ কেলে হতলে কেলে বিয়া হৈ আহিছিল জানো ইমান মাৰ ঘৰত কিমান সুখত আছিলোঁ সেই মাষ্টৰটোলৈ যোৱা হ'লে ভাল আছিলে ভাগৱতে কৈছে মিছা কথা তুমি সুখ আমি প্ৰত্যেক জীৱই নিজৰ নিজৰ কৰ্মফলৰ টোপোলা লৈ আহিছোঁ কৰ্মফলৰ টোপোলা দুটা এটা হ'ল সৎ কৰ্মফল পুণ্য আনটো হ'ল অসৎ কৰ্মৰ ফল পাপ যি কেইটা দিন আপুনি সুখত পৰি আছে কেতিয়াবা লাগে না তেনেকুৱা নিজকে মনটো ইমান ভাল লাগি থাকে আপোনাতকৈ সুখী মানুহ পৃথিৱীত নাই তেনেকুৱা লাগে নাই কেতিয়াবা যি কেইটা দিন আপুনি সুখত পৰি আছে আপুনি জানক আৰু আপুনি নিজে ঘটি অনা পুণ্যৰ টোপোলাটো খৰচ কৰি আছে সুখ ভোগ কৰিলে পুণ্য ক্ষয় হয় ইয়াৰ বিপৰীতে কেতিয়াবা আপোনাৰ মনলৈ বৰ দুখ আহে এনেকুৱা ভাৱ আহি যেন আপোনাতকৈ দুখী মানুহ নাইয়ে আৰু মইহে সংসাৰত ইমান দুখ যন্ত্ৰণা ভোগ কৰিছোঁ যি কেইটা দিন আপুনি দুখত পৰি থাকে জানক আৰু আপুনি নিজে ঘটি অনা পাপৰ টোপোলাটো খৰচ কৰি আছে দুখ ভোগ কৰিলে পাপ ক্ষয় হয় কিন্তু এটা কথা ঠিক সুখটো অস্থায়ী দুখটো অস্থায়ী সেইকাৰণে এই সুখ দুখ মান অপমান জয় পৰাজয় লাভ লোকচান এইকেইটা বিষয় আমি সমভাৱ কৰিব পাৰিব লাগিব কিয়নো এইবিলাক মায়া বুলি কৈছে অ মাধৱৰ মায়াৰ কম মনে পাৱে বন্ত ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত ঈশ্বৰৰ মায়া ৰজাও বোলে এদিন ভিক্ষাৰী হয় ভিক্ষাৰীও এদিন ৰজা হয় এ ৰাম স্বৰ্গীয় নৰকে নৰ কিও স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সুখীও দুখী হয় দুখীও সুখী হয় ও সংসাৰৰ সুখ দুখ জানা বেমায়া তিলেকতে অন্তৰে মে ঘৰ যে নচায়া সংসাৰৰ সুখ আৰু দুখটো হ'ল ঈশ্বৰৰ মায়া মায়া মানে খন্তেকীয়া এই আছে এই নাই সেইকাৰণে মানুহৰ জীৱনত সুখ আৰু দুখৰ দুখটো হ'ল এটা চকৰি বুলি কৈছে এই চকৰিৰ দৰে ঘূৰি থাকে বামন প্ৰভুৱে মাক অদিতিক কৈছিল হে মাতৃ দুখ ত্যাগ কৰা সন্তাপ ত্যাগ কৰা কিয়নো সংসাৰৰ যিটো সুখ আৰু দুখ এটা চকৰি হে ৰামেৰিও সন্তাপ মাৱ মলচিও মুখ চক্ৰাকাৰে ঘূৰে সংসাৰৰ সুখ দুখ এ ৰাম পদ সম্পদ আশী মিলে কৰ্ম গতি দৈৱক বাধিবে পাৰে কাহাৰ শোকতি সংসাৰৰ সুখ আৰু দুখটো দৈৱ ফলে হয় দৈৱ মানে পূৰ্ব জন্মাৰ্জিত সদসৎ কৰ্ম বিপাকো দৈৱম পূৰ্বজন্মৰ আৰ্জিত সদ আৰু অসৎ কৰ্মৰ ফলটোৱে হ'ল দৈৱ সেইকাৰণে ভাগৱতে কৈছে হেৰা যি সকলোকেইটা সুখত আছা হেৰা আপোন পাহৰা নহবা
মনত ৰাখিবা সুখৰ পিছত তোমাৰ জীৱনলৈ দুখটো লাহে লাহে আহি আছে আৰু যিবিলাক মানুহ এতিয়া দুখত পৰি আছে হেৰা তোমালোক ভাগি নপৰিবা মনত ৰাখিবা দুখৰ পিছত তোমাৰ জীৱনলৈ সুখটো লাহে লাহে আহি আছে চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ গতিকে আমি ভক্তিৰ দ্বাৰা কি কৰিব লাগিব সেই পাপ আৰু পুণ্য দুইটা শেষ কৰিব লাগিব ইয়াতে নহলে যদি পুণ্যৰ টোপোলা লৈ যায় স্বৰ্গলৈ যাবলৈ পাব ধনী ঘৰত জন্ম হ'ব লাভ বিলাহ জীৱন কটাব ঈশ্বৰ পাহৰি যাব আকৌ দুখীয়া ঘৰত জন্ম হ'বহি লাগিব কৰ্মফল এটা যিসকলে ভিক্ষা মাগি মাগি ফুজে গাড়ীয়ে গুড়াই আপুনি পাইছে নহয় ঈশ্বৰৰ নাম নোলোৱাকৈ কোনোবাই পইচা বিচাৰেনে বাৰু তেওঁলোক এটা সময়ত প্ৰতাপী ধনী আছিলে ঈশ্বৰৰ ওচৰত অপৰাধ লগালে কি ঈশ্বৰে ধনীক ধন দিছে দুখীয়া সহায় কৰিবৰ কাৰণে দুখীয়াজন দেখিলে তই কাম কৰি খাব নোৱাৰা বুলি কলি গেটৰ পৰা বাহিৰ কৰি দিলি গেট আউট কাম কৰি খাগে মনত ৰাখিবি ধনীও মোৰে সন্তান দুখীয়াও মোৰে সন্তান ধনীসকলক ধন দিছো দুখীয়া সহায় কৰিবৰ কাৰণে সহায় নকৰিলে ঠিক আছে অহা জন্মত তই মোৰ নাম লৈ লৈ ঘৰে ঘৰে ভিক্ষা মাগি মাগি খাবি আকৌ কোনোবা দুখীয়াটোৱে সদায় চিন্তা কৰে নহয় প্ৰভু ধন দিয়া ঠিক আছে তোক দিম বাৰু তই কিন্তু পূৰ্বজন্মৰ কৰ্মফল অনুসৰি দুখীয়া আছে যা অহা জন্মত তই ধনী ঘৰত জন্ম হবি কিন্তু মোক নাপাহৰিবি এতিয়া আমি পাহৰি থাকো সেইকাৰণে ধন গৰ্ব বিদ্যা গৰ্ব জাতি গৰ্ব শ্ৰী গৰ্ব এইবিলাক ভক্তিৰ কণ্টক যাৰ এইবিলাক গৰ্ব আছে যাৰ জাতি গৰ্ব আছে উচ্চ বুলি এই ঈশ্বৰ ভকত হ'ব নোৱাৰে যি শিক্ষিত বুলি বিদ্যা গৰ্ব আছে ঈশ্বৰৰ ভকত হ'ব নোৱাৰে যাৰ ধনী বুলি ধন গৰ্ব আছে ভকত হ'ব নোৱাৰে যাৰ শ্ৰী গৰ্ব ধুনীয়া বুলি মানে চেহেৰাটো ধুনীয়া হয়নে ভকত হ'ব নোৱাৰে এতিয়া আইসকলৰ মাজত যদি কেনেবাকৈ বগী চগী ধুনীয়াজনী হয় আৰু কলিজনী পাত্তাই নিদিয়ে নহয় বাৰু এইটো চিন্তা নকৰে কলিজনী নথকা হ'লে বগীজনী কি মূল্যটো আছে বাৰু ক'লা মানুহ নাথাকিলে বগা মানুহৰ কিবা অৰ্থ আছেনে অন্ত্যজসকল নাথাকিলে উচ্চসকলৰ কিবা অৰ্থ আছেনে দুখীয়াবিলাক নাথাকিলে ধনীবিলাকৰ কি মূল্য আছে মিস্ত্ৰী যোগালী নিজে কৰিবলগীয়া হ'লহেঁতেন অশিক্ষিতবিলাক নাথাকিলে শিক্ষিতৰ কি মূল্য আছে গতিকে সেই পাপ পুণ্য টোপোলা দুটা শেষ কৰিব লাগিব কেনেদৰে ভক্তিৰ যোগেদি বা অভ্যাসৰ যোগেদি যে ভগৱন্ত সৰ্বব্যাপ্ত এইটো আমি উপলব্ধি কৰিব লাগিব এতিয়া ভগৱন্ত ক'ত আছে আমাৰ এতিয়া মানুহবিলাকে ঈশ্বৰক একেবাৰে গাড়ী ৰিজাৰ্ভ কৰি ধন খৰচ কৰি বাহিৰত বিচাৰি ফুৰে নহয়নে বাৰু ইয়াৰ পৰা হয়তো একেবাৰে বাসুদেৱ থান গৈছেগৈ ঈশ্বৰকে বিচাৰি কোনোবা হয়তো পদুমণি থানলৈও গৈছে ঢেকীয়াখোৱা বা য'তেই নাযাওক কিছুমানৰ ধন সৰহীয়াবিলাকে একেবাৰে জগন্নাথ ক্ষেত্ৰ পৰ্যন্ত কাশী গৈ বৃন্দাবন ঘূৰি ফুৰিছে ঈশ্বৰক বিচাৰি দশম স্কন্ধ ভাগৱতত শিৱই ভগৱন্ত কৃষ্ণক স্তুতি কৰি কৈছিলে প্ৰভু তুমি প্ৰভু আছাহাস বাৰুৰি দয়ত ততনে পাই তোমাক বিচাৰে বাহিৰত হে প্ৰভু তুমি সকলোৰে হৃদয়তে আছা এই তত্ত্বটো নাপাই বোলে মানুহে তোমাক বাহিৰত বিচাৰি ফুৰে বোলে বাহিৰত বিচাৰি গোটেই জীৱনটো বিচাৰিলেও নাপাব মনত ৰাখিব নিজৰ হৃদয়ত উপলব্ধি কৰিব লাগিব নিজৰ হৃদয়ত উপলব্ধি কৰিলে বাকীবিলাক কতো আপুনি দেখিব ঈশ্বৰক এতিয়া ভগৱন্ত আপোনাৰ হৃদয়ত আছে প্ৰমাণটো চাবচোন প্ৰত্যেকৰে আমাৰ চকুকেইটাই টিপ টিপ টাপ টাপ কৰি আছে নাই বাৰু এই চকু টিপটো মাৰো বুলি মাৰিছে নে নিজে নিজে হৈ আছে নিজে নিজে হৈ আছে সেইকাৰণে বাচি আছে মাৰো বুলি মাৰিলেও গণ্ডগোল লাগে সেইদিনা টিভিত দেখিছিলে নাই গুৱাহাটী চিটি বাছত ল'ৰা এটাই ধুনীয়া ছোৱালী এজনী দেখি দিলে চকু টিপটো মাৰি 3 মাহ জেলত সোমাই থাকিলে ছোৱালীজনী উকিল আছিলে গমেই নাপায় তাৰমানে চকু টিপটো আমাৰ নিজে নিজে হৈ আছে সেইকাৰণে তাৰমানে চকু টিপটোৰ ওপৰতো আমাৰ অধিকাৰটো নাই কি অৰ্থ আছে আমাৰ মানুহৰ জীৱনটোত আৰু উশাহ নিশাহ লওঁ বুলি লৈছে নে নিজে নিজে হৈ আছে
নিজে নিজে হৈ আছে লওঁ বুলি ল'লে আপুনি হিলি থাকিব লাগিব নে এনেকৈ কোন থকাৰ কাৰণে হৈ আছে এইবিলাক পৰম পুৰুষ পৰমেশ্বৰ পৰমাত্মাৰ পৰা আমাৰ হৃদয়ত থকাৰ কাৰণে হৈ আছে সেইজনে যদি কেনেবাকৈ কয় হেৰা অকণমান বহাচোন দেই মই বাহিৰৰ পৰা আপুনি বহি থাকিব পাৰিবনে বাৰু সেইজন ওলাই দিয়াৰ লগে লগে আপুনিও গ'ল আৰু গতিকে কি অৰ্থ আছে আপুনি মেডিকেললৈ গ'ল স্বাস্থ্যটো অসুখ দেখাবৰ কাৰণে যেতিয়ালৈকে ভগৱানৰ কৃষ্ণ আপোনাৰ দেহত থাকিব তেতিয়ালৈকে ডাক্তৰে কি বুলি ক'ব বডি বুলি ক'ব বডিটো চেকআপ কৰিব লাগিব আল্ট্ৰাচাউণ্ড কৰিব লাগিব MRI কৰিব লাগিব নহয়নে বাৰু যেতিয়া কৃষ্ণই আপোনাক এৰি দিলে তেতিয়া বডি বুলি ক'ব জানো কি বুলি ক'ব ডেড বডি কৃষ্ণ থকাৰ কাৰণেতো বডি হৈ থাকে কৃষ্ণই এৰি দিয়াৰ লগে লগে ডেড বডি এই ৰহস্যটো উপলব্ধি নকৰাৰ কাৰণে আমি জীৱশ্ৰেষ্ঠ মনুষ্য ইমান এটা মাৰাত্মক কাম কৰোঁ চাবচোন বাৰু কি কৰোঁ যিটো মানুহে ঘৰখন বনাই দিলে কঠোৰ পৰিশ্ৰম কৰি ধন ঘটি আপোনাৰ গোটেই জীৱনটো চলালে লাহবিলাহৰ জীৱন দিয়ালে সেই মৰমৰ মানুহটো যেতিয়া ডেড বডি হ'ব ভিতৰত বোলে 1 ছেকেণ্ডো ৰাখিব নাপায় লগে লগে চোতাল পুৱাই দিয়েহি হাঁহ ছাগলী পাৰত ডেড বডি হ'লে আকৌ চোতালত 1 ছেকেণ্ডো নাৰাখে লগে লগে পাকঘৰলৈ লৈ গুচি যায় সেইকাৰণে আমি ঈশ্বৰ উপলব্ধি কৰিবলৈ হ'লে ডেড বডিবিলাকো খাবলৈ কমাব লাগিব এই বোলে নকওঁ এই বোলে ক'লে অহা বছৰলৈ নমতা হ'ব বুজি পাইছেনে কমাই কমাইহে এৰিব পাৰিব এইটো হ'ল ঈশ্বৰৰ ৰহস্য গতিকে এই ৰহস্যত আমি ভেদ কৰিব লাগিব সেইকাৰণে বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে উদ্ধৱক কৈছিলে হেৰা উদ্ধৱ শুনি উদ্ধৱ বাবে ৰহস্য ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সমস্ত ভূততে বিষ্ণু বুদ্ধিনো হে যাবে কায় বাক্য মনে অভ্যাসী বায়ে হি ভাবে দেখৈ ব্ৰহ্মময় যিটো সমস্তে জগত জীৱন্তে মুকুত হুৱে চিৰকালত গতিকে এই পৰ্যায়টো আমি পাবগৈ লাগিব ভগৱন্তক আপুনি বাহিৰত বিচাৰি ফুৰিলে নাপাব এই জগততে ঈশ্বৰক আমি উপলব্ধি কৰিব লাগিব দেখিব লাগিব গতিকে ইয়াক কিহে কৰিব নামৰ দ্বাৰাই হ'ব নামটো হ'ল ঔষধ খালে বেমাৰ ভাল হ'বই যেন নামৰূপী মহৌষধ সদায় যদি খাই থাকিম আমাৰ মায়াৰূপী বেমাৰটো কলিৰূপী বেমাৰটো ভাল হ'ব সেই বেমাৰটো ভাল হোৱাৰ পিছত আপোনাৰ কথা নাই নাম যেনেকেই লওক আৰু কিন্তু আনৰ ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ বহু হয় ভাগৱত ধৰ্মে নাহি শিশৱ সংশয় মনত ৰাখিব আন ধৰ্মকৰ্ম যাগ যজ্ঞ পূজা পাতল যদি কৰিবলৈ যায় তাত যদি মন্ত্ৰ উচ্চাৰণত এটা শব্দও যদি ইফাল সিফাল হৈ যায় এটা আখৰো যদি উচ্চাৰণত খেলি মেলি হয় হিতে বোলে যজমানৱ হুৱে হত যাৰ কাৰণে কৈছে সিও মৰিব বোলে যি কৰিছে সিও মৰিব কিন্তু নাম ধৰ্মত চিদ্ধ নাই যেনে তেনে মাত্ৰ আপুনি নাম ল'লেই হ'ল সেই নামতিবিলাকে এতিয়া নাম কেতিয়াবা চাৰি খাই পাহৰিও যায় নহয় পাঠকীবিলাকে ইমান শুদ্ধ শব্দ উচ্চাৰণ কৰিবলৈ বিচাৰে তথাপিও শব্দ কিছুমান ভুল হৈ যায় ঈশ্বৰে দুখ ধৰে নেকি বোলে ঈশ্বৰে দুখ নধৰে জানে নহয় তেনেকুৱা কাহিনী এটা কৈ মই আজি সামৰণি মাৰিম আগৰ দিনত কি হৈছিলে আগৰ দিনত চাইকেল টাইকেল একো নাই নহয় খোজকাঢ়িয়ে ঘূৰি ফুৰিব লাগে আগতে হয় নহয় বাৰু ইয়াৰ পৰা ধেমাজি টাউনৰ নাম প্ৰসংগ কৰিবলৈ হ'লে খোজকাঢ়ি যাবলগীয়া হৈছিলে আকৌ আগৰ মানে কি হ'ল সকলোৱে নাম ধৰিব নোৱাৰে গোটেই বাৰেগয়া অঞ্চলৰ ভিতৰত নামতি এজনহে থাকে তেওঁ বুঢ়া হৈ নমৰালৈকে বেলেগে নামৰ আসন ল'ব নোৱাৰে
আগৰ নামতিবিলাকে ক'ৰবাত নাম প্ৰসংগ কৰিবলৈ গ'লে ভাৰে ভেটিয়ে এগাল নাপায় জানো সেইকাৰণে লগত লিটিকা এটা লৈ ফুৰিব লাগে নামতিবিলাকে লিটিকা এটা লৈ ফুৰে লিটিকাৰটো কাম দুটা এটা হ'ল ভাৰখন ল'ব লাগে আনটো হ'ল নামতিজনে যদি পদ পাহৰে বয়স হ'লে পদ পাহৰি যায় নহয় ঘপককৈ ধৰি দিব লাগে আছে 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 আৰু লিটিকাইটোৱে আকৌ নামতিজনক প্ৰভু ঈশ্বৰ বুলি মাতে আকৌ ক'ৰবাত নাম প্ৰসংগ কৰিবলৈ গ'লে ভাড়াখনৰ লগতে আকৌ এটকা চাইনা দি সন্মান এটাও কৰে নহয় আজিকালি ল'ৰা ছোৱালীয়ে বুজি নাপায় পাঁচটা শিকি মানে কি এটকা চাইনাত আগতে বহুত মূল্য বিঘাই বিঘাই মাটি পাইছিলে হয়নে বাৰু আমাৰ দেউতা যেতিয়া প্ৰথম চাকৰিত জইন কৰে তেতিয়া দৰমহা 10 টকা এমাহ খাই থাকি যায়গৈ তেনেকুৱা আছিলে তাৰপিছত এটকাটো কি কৰে নামতিজনে নিজে লয় সেই চাইনাটো লিটিকাইটোক দলি মাৰি দি দে সেইটো থৈ দে সি এদিন আৰু ক'লে প্ৰভু ঈশ্বৰ আপোনাক কথা এটা জনাওঁ বোলে কি কথা ইমান দিন আপোনাৰ লগত চলিলোঁ চাইনাটোত আৰু নোৱাৰোঁ পৰিয়ালটো মানে চলিব নোৱাৰা হৈছোঁ গতিকে আপুনি এটা কাম কৰক ভাড়খনৰ পৰাতো মোক এমুঠিও নিদিয়ে গতিকে আপুনি মোক অনুগ্ৰহ কৰি আধা ভাগটো দিয়ক আপুনি যদি আধা ভাগটো দি দিয়ে এটকা চাইনাৰ তেতিয়া মই ধুনীয়াকৈ পৰিয়ালটো চলাই থাকিব পাৰিম তাৰ নামতীয়ে ক'লে হ'ব তুমি চিন্তা নকৰিবা মই তোমাক আধা ভাগ দিম বাৰু আধা ভাগ দিমকৈ 2 বছৰ পাৰ হৈ গ'ল নিদিলে আৰু এদিন মানে লিটিকাইটোৰ মনে মনে বৰ খং উঠি মনতে ভাবিলে এওঁৰ লগত থাকিলে মই পৰিয়াল চলাব নোৱাৰোঁ তেওঁক এৰিম আৰু মই কিন্তু এৰিমহে এৰিম আজি 2 বছৰ মোক সমান ভাগ দিম বুলি চুচুৰালে ঠগিলে এওঁকো মই এঠগন দিম কেতিয়া বহল সমাজ পালেই হ'ল আৰু পদটো পাহৰিবই কেতিয়াও মনত পেলাই নিদিওঁ আছে এবাৰতো এনেকুৱা বহল সমাজ পাই গ'ল প্ৰভু ঈশ্বৰৰ নামৰ আসনত বহিল লিটিকাইটোক সীমানত বহিলে লিটিকাইটোক মনে মনে ক'লে হেৰাই কীৰ্তন এজনা ভালেমান দিন দিয়া নাই দে পাহৰিব পাৰোঁ নামষাৰো গাই ভাল লাগে ছুটিও হৈ উঠে তুমি ধৰি দিবা সি মনে মনে ভালে পালে হ'ব প্ৰভু ঈশ্বৰ সেইজনাকে দিয়ক তাৰমানে পাহৰিলেও পাহৰক তাৰ নাম কি দিলে বোলে বনমালী এ জগ মোহনৰাম সুখে দুখে মুখে জুনু চাৰাৰামৰ নাম পুৰা উঠিছে আৰু অ বনমালী এ জগ মোহনৰাম সুখে দুখে মুখে জুনু চাৰাৰাম নাম এ ৰাম সিংহে মাৰি নীলামণি জানিব নমালি উঠিলা পৰ্বত তাৰ খোজক নিহালি বনমালী এ জগ মোহনৰাম সুখে দুখে মুখে জুনু চাৰাৰাম নাম এ ৰাম মৰি পৰি আছে সিংহ দেখিলা মুৰাৰী জানিলা ভালুকটো পাহৰি থাকিলে জানিলা ভালুকে মনি নীলাংক মাৰি হ'ব লাগিছিলে তালজকে ঘমকে বজাই দিছে ভাবিছে ই ক'বই আৰু বহুত সময় নোকোৱা দেখি এনেকৈ চাই মানে লিটিকাই এনেকৈও চোৱা নাই নকওঁ বুলিয়ে কোৱা নাই তাৰ ভালুকৰ মানে চেহেৰাটো মনলৈ আহিছে শব্দটো নহা হ'ল আমাৰো হয় ন মানুহটো চেহেৰাটো আহে নামটো নহা হয় কেতিয়াবা যেতিয়া ভালুকৰ চেহেৰাটো মনলৈ আহিছে আহি গ'ল হনুমন্ত শব্দটো মনলৈ আহি গ'ল চেহেৰাটো মনলৈ আহি গ'ল কিন্তু হনুমন্ত শব্দটো নহা হ'ল তাৰ মনতে হৈছে এই শব্দটো আহি যোৱালে এইটো আহি গ'ল তেনে এইটোও নহা হ'ল সেইটোও নহ'ল এডালেও নোকোৱা হ'ল আজি কি হ'ল আগতে ঘপককৈ ধৰি দিয়ে তালজোৰকে খুব ঘমকে বজাই শেষত মনতে ভাবিলে এই আইগৰাকীৰ লগত কিবা কাজিয়া লাগি আছে আহিলে চাগে মই অন্যমনস্ক হৈ আছে গতিকে ৰাইজে গম নোপোৱাকৈ মনে মনে সুধিব লগা হ'ল পদ এটা গাই এই বুলি মনে মনে পদ এটা গাই সুধিছে এবাৰ অ বনমালী এ জগ মোহনৰাম ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম তেতিয়া লিটিকাই হৈছে আজি ক'ত সাৰিবা লিটিকাই সমানে গাইছে অ বনমালী এ জগ মোহনৰাম শিকি এটা ভাগত পৰে মই কিয় কম
তেতিয়া মানে প্ৰভু ঈশ্বৰ হৈছে ই নকওঁ বুলি কোৱা নাই। মই ভাবিছোঁ ই অন্যমনস্ক হৈ আছে, অন্যমনস্ক হৈ থকা নাই, ই মানে সমান ভাগ নিদিয়াকৈ কোৱা নাই, নিদিয়াৰ কাৰণে। আৰু সমান ভাগ বিচাৰিছে চোৱাচোন কোনটো মুহূৰ্তত। এইটো মুহূৰ্তত সমান ভাগ বিচাৰিব লাগে নেকি? এই বুলি মানে খঙৰ ভমকত সুৰেই বদলি হৈ গ'ল। তাৰ মনতে ভাবিছে সমান ভাগটো মই এতিয়া দিওঁ বাৰু, বাহিৰতহে এসেকা দিম আজি ভালকৈ। এই বুলি এবাৰ সমান ভাগ দিছে, মানে খঙেৰে গাইছে, অ বনমালীয়ে জগমোহন ৰাম, তেনেহ'লে আজিৰ পৰা সমান সমান। তেতিয়া মানে লিটিকাই মনটো ভাল লাগি গ'ল আৰু সমান ভাগ পালে যে। তেতিয়াহে লিটিকাইটোৱে কৈ দিছে, অ বনমালীয়ে জগমোহন ৰাম, তেনেহ'লে তাৰ নাম বীৰ হনুমান। এতিয়া আন ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ পূজা বটল হোৱা হ'লে এই প্ৰভু ঈশ্বৰো ভস্ম হলহেঁতেন, লিটিকাই ভস্ম হলহেঁতেন। নাম ধৰ্মত ছিদ্ৰ নাই, অন্তৰ্যামী ভগৱানে গম পাই আছে কেনেকৈ কি হৈছে। নামতিও তৰিলে, লিটিকাই তৰি গুচি গ'ল। সেইকাৰণে মাত্ৰ আমাৰ এটাই কথা, যেনে তেনে আমি নামত ৰতি কৰিব লাগে। এবাৰ প্ৰশ্ন, এগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আঁউসী একাদশীত হাল কিয় ক্ষতি কৰিব লাগে ন? অৰিহণা মানে কি? ধৰ্ম সভালৈ আহিলে কি লাভ হয় আৰু নাহিলে কি লোকচান হয়? এতিয়া আঁউসী একাদশী মানে কথাটো এনেকুৱা ধৰণৰ, এইবোৰতো আজিকালি নায়েই আৰু আঁউসী একাদশী। আজিকালি মানে গৰু হাল নাই নহয়, আজিকালি পাৱাৰ টিলাৰহে হাল বায়। যি কি নহওক সেইটো মই নকওঁ বাৰু। আঁউসী একাদশী আজিকালি একো নাই। এইবিলাক আগৰ পৰা পৰম্পৰাগতভাৱে চলি আহিছিলে। আমাৰ যেতিয়া গৰু হাল বায়, আচলতে যিসকলে, শুনক দেই, যিসকলে নিয়মিতভাৱে গৰু হালক কিমান সময় হাল বাব লাগে, কিমান সময়ত হাল মেলিব লাগে, এই নিয়মত যদি চলে তেওঁলোকৰ হাল ক্ষতি বুলিবলৈ একো নাই। যিসকলে ৰাতি 4টা বজাতে হাল নি একেবাৰে 10টা 11টালৈকে নেৰা নেপাকে ধৰিলে, সেইসকলে আচলতে একেৰাহে এসপ্তাহমান ৰেষ্টেই দি দিব লাগে। আঁউসী একাদশী বুলি কথা নাই, বুজি পাইছেনে? গতিকে আমাৰ পোহৰ হোৱাত হাল নিব লাগে, 6টা 7টা বজাত হাল মেলি দিব লাগে। যিসকলে আহাৰটো আৰু কেইটামান খাম বুলি ভাবি খাব পৰা অৱস্থাত এৰি দিয়ে, তেওঁলোকৰ উপবাস নাই। যিসকলে ডিঙি গুৰিলৈকে খায় আৰু এসপ্তাহত এদিন উপবাস কৰাটো ভাল। আৰু কেতিয়া অৰিহণা মানে অৰিহণা বুলি ক'লে অৰিহণা অৰ্থটো কি বুলি ক'ম এতিয়া? যিটো অৰ্চনী অৰিহণা মূল্য দিয়ে। আপুনি ধৰি লওক সেই অৰিহণাটো শৰাইত দিয়া অৰিহণাটোও হয়। এতিয়া এই আপোনাৰ কোনোবা অনুষ্ঠানৰ কাৰণে বা ভাগৱতৰ কাৰণে আপুনি 500 টকা এটা আগবঢ়াইছে, সেইটো অৰিহণা। চান্দাটো অৰিহণা হয়। আৰু ধৰ্মসভালৈ আহিলে কি লাভ? ধৰ্মসভা মানে বৈকুণ্ঠ বুলি কৈছে। ভগৱন্ত কৃষ্ণদেৱে নাৰদক কৈছিলে, হেৰা নাৰদ, তুমি মোক বিচাৰি দ্বিতীয় বৈকুণ্ঠলৈ যাবা, তাতে মই থাকি ভাল পাওঁ। যে প্ৰভু দ্বিতীয় বৈকুণ্ঠ এখনো আছে নিবলৈ আছে। কোনখন? শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বুলি সত্ৰ। এই দ্বিতীয় বৈকুণ্ঠ, ইয়ালৈ আহিলে কি হয়? ভগৱন্তৰ প্ৰিয় হয় বুলি কৈছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষা লিখিছে, অ শ্ৰী মধুদিশ ঈশ্বৰৰ কীৰ্তন মংগল নিৰন্তৰ, যিটো ভূমি ভাগে শুদ্ধ ৰূপে হুৱে জাত, ও তাৰ ধূলি যিটো শিৰে ধৰে নিশ্চয়ে জানিবা সিটো নৰে, কৃষ্ণৰ পৰম বল্লভ হুৱে সাক্ষাৎ। যি টুকুৰা স্থানত ভগৱন্ত কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন হৈ থাকে,
সেই টুকুৰা স্থানৰ যদি সামান্য পদধূলিও শিৰত লয় তেতিয়া তেওঁ বোলে কি হয় কৃষ্ণৰ পৰম প্ৰিয় পাত্ৰ হয় বুলি কৈছে পৰম বল্লভ মানে পৰম প্ৰিয় পাত্ৰ হয় বোলে ইয়ালৈ আহিলে লাভ হেতু হ'ল ঈশ্বৰৰ প্ৰিয় হ'ল যদি নাই অহা তেওঁ ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিলে বুজি পাইছেনে সেইকাৰণে বৈকুণ্ঠ প্ৰাণৰ আগে আগে উদ্ধৱক কৈ থৈ গৈছে হেৰা উদ্ধৱ ও মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি সিটো জন মোৰ মহাপ্ৰিয়তম কহিলো প্ৰতি প্ৰতি হেৰা উদ্ধৱ যি মোৰ ভকতক শ্ৰদ্ধা ভক্তি কৰি থাকে সেইজনহে মোৰ মহাপ্ৰিয়তম হ'ব পাৰে বহুতে যুক্তি দিব পাৰে আমি নামঘৰলৈ যাবলৈ সময় নাই ভকতৰ সংগলৈ যাবলৈ সময় নাই কিন্তু ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি ঈশ্বৰৰ নামেই লৈ থাকোঁ নহ'ব গীতাত কৈছে হে পাৰ্থ যে মে ভক্ত জনা পাৰ্থ ন মে ভক্তাস্তুতে জনা মত ভক্তানং চ মে ভক্তামম ভক্তাস্তুতে নৰা হে পাৰ্থ মোৰ নাম পোনপটীয়াকৈ যিমানেই নলক কিয় কোটি কোটি বাৰ নলক কিয় যেতিয়ালৈকে মোৰ ভকতৰ সংগত নাযাব মোৰ ভকতৰ সংগত যেতিয়ালৈকে ভকতক শ্ৰদ্ধা ভক্তি নকৰিব তেতিয়ালৈকে মোৰ প্ৰিয় পাত্ৰ কেতিয়াও হ'ব নোৱাৰে এতিয়া আপুনি ধৰক আপোনাৰ দুটা ল'ৰা এটা স্কুলত এডমিশ্যন দি দিলে এটাক আকৌ আপোনাৰ পঢ়ুৱাবলৈ শক্তি নাই তই ঘৰতে কাম বন কৰি থাকিবি বুলি স্কুলত এডমিশ্যন নিদিলে বা নাম ভৰ্তি কৰি নিদিলে যিটো আকৌ স্কুলত নাম ভৰ্তি কৰি দিলে সেইটো পঢ়াত একেবাৰে গেধা ফেইল কৰে মাষ্টৰে যেন তেনে পাছ কৰাই দিয়ে আৰু যিটো কিন্তু ঘৰত থাকিলে নপঢ়াকে সি আকৌ সেই ককায়েকৰ কিতাপবিলাক তাৰ এনেই মুখস্থ হৈ গ'ল কিন্তু সি যিমান চোকা হ'লেও সি ফেইল কৰা চাৰ্টিফিকেটখন হ'লেও নাপায় পাবনে বাৰু বুজি পাইছেনে যি এডমিশ্যন লৈছে সি ফেইল কৰা চাৰ্টিফিকেট হ'লেও পাব কিন্তু গেধা হ'লেও গতিকে দৰ্শনটো হ'ল সেইটো তাৰমানে স্কুল দুখন আছে এয়া হ'ল আধ্যাত্মিক স্কুল আৰু বাকীবিলাক হ'ল বহিৰ্জাগতিক স্কুল বহিৰ্জাগতিক স্কুলৰ শিক্ষাটোৱে কি কৰে পেটটো আৰু পৰিয়ালটোৰ কাৰণে লাগে এই আধ্যাত্মিক স্কুলখনৰ শিক্ষাটো কি কাৰণে লাগে জীৱৰ বা আত্মাৰ উৎকৰ্ষ সাধন কৰিবৰ কাৰণে লাগে গতিকে ইয়ালৈ আহিলে আমাৰ সেইটোৱে লাভ ঈশ্বৰৰ প্ৰিয় পাত্ৰ হ'ল ঈশ্বৰৰ প্ৰিয় পাত্ৰ মানে ঈশ্বৰৰ কৃপা পাব ঈশ্বৰৰ কৃপা হ'লেহে ঈশ্বৰৰ গুণ যশ লীলা চৰিত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰিম গতিকে ইমানকে ক'লোঁ গতিকে আমি ইমানতে পাঠভাগ সামৰিব বিচাৰিছোঁ কৃষ্ণ হ'বনে বাৰু আৰু কাৰোবাৰ কিবা সুধিবলগীয়া আছে নে মই ভাবোঁ যে সুধিবলগীয়া কি থাকিব ইমানখিনি কথা ক'লোঁ যেতিয়া উত্তৰবোৰ ওলাই গৈছে চাগে নহয়নে বাৰু কৃষ্ণ হে ৰাম হৰিৰ কথা তাৰ ৰতি বিশ্ৰাম সদায় মুখত নেৰয় ৰাম কৃষ্ণ নাম হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম অপৰাধ বিনাশন তজনাম নাৰায়ণ জানি নামে পখিলো শৰণে আনৰ গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুকৰ ৰক্ষা কৰি চৰণে প্ৰভু মুকৰ ৰক্ষা কৰি চৰণে কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ